Hey guys, অবিনাশী চিয়াৰ আপোনালোকে আছে বোলে আৰু গাইজ আজি মই এনে এটা ব্লগে বনাই দিলো আৰু গাইজ ব্লগ বনাইছিলো পিছফালৰ পৰা চাব পাৰে আপোনালোকে আৰু গাইজ মই এনে এটা ব্লগে বনাই দিলো আৰু গাইজ একো কন্টেন্টো নাছিল তাৰমানে সেইকাৰণে এটা ব্লগ বনাই দিলো আপোনালোকক দিব লাগিব নহয় ব্লগ আপলোড কৰিব লাগিব চেনেলত সেইকাৰণে দিলো এটা ব্লগ বনাই আৰু গাইজ মই ব্লগটো বনাইছিলো বাঁহৰ তলত চাওক এক্সে দিয়া বাঁহ এইবিলাক আৰু এইফালে খেৰো আছে সেইটো ইগনৰ মাৰক মেইন বস্তুৱে হ'ল বাঁহ আৰু গাইজ এতিয়া একজেক্টলি টাইমটো 4:30 মান হ'ল আৰু সেইকাৰণে ভাবিলো এটা ব্লগে বনাই দিওঁ আৰু আজি ব্লগো বনোৱা নাই আৰু এনে ঘৰতে এটা ব্লগ বনাই আছো এইফালে চাওক হে গাইজ কি ধুনীয়া হৈ আছে আৰু আজিকালি ঠাণ্ডাটো বহুত কমি গ'ল সেইকাৰণে গাইজ চোলা পিন্ধি থাকিব পৰা যায় আৰু গাইজ মোৰ ইউটিউব চেনেলত অকণমান আপোনালোকে যাই পেলাই চাবয়ে যেনেকে আপোনালোকে ডাঙৰ ডাঙৰ ইউটিউবাৰ বিলাকক ছাপোৰ্ট কৰা যেনেকে অসমৰ ডিম্পু দা পেটেল দা আৰু বিকাশ দাক ছাপোৰ্ট কৰা সেনেকুৱাকে মোকো কৰি দিবচোন গাইজ আৰু এইফালে চাওক গাইজ ভিউখিনি আৰু তাৰপিছত ভাবিলো মই এটা ব্লগ বনাই দিওঁ আৰু গাইজ ব্লগটো ঘৰতে বনাই আছো এইকেইদিন যাব পৰা নাই সেইকাৰণে ঘৰতে ব্লগ চাওক আপোনালোকে আৰু ইউটিউবত চেনেলত যদি যাই পেলাই চাই ব্লগবিলাক আৰু ছাবস্ক্ৰাইবটো কৰি দিব লগতে আৰু এইফালে খালত দেখি আহি গ'লো এয়া চাওক আপোনালোকে আৰু গাইজ এনে এটা ব্লগ বনাই দিলো আৰু এইফালে মই যাই আছো ঘৰৰ ফালে তাৰপিছত গাইজ মই আহি গ'লো ঘৰৰ ফালে আৰু ঘৰৰ ফালে আহি পেলাই কি দেখো চাওক গাইজ ক'ত কি জ্বলাই থৈ দিছে এয়া চাওক জ্বলাই থৈ দিয়াখিনি চাওক গাইজ বেলেগ একো চাব বাদ দিয়ক জ্বলি আছে কিজানি গাইজ ওচৰৰ পৰা দেখাই দিওঁ এয়া চাওক গাইজ একদম ওচৰত আছো মই আৰু তাত কি গাইজ মাথাত লাগে আৰু এই ছানছেটটো চাওক গাইজ কি মজা আৰু ভিউখিনিও চাওক আৰু সেয়ে গাইজ সেয়া একো নহয় দে গাইজ কুকুৰে ভুকি আছিল আৰু গাইজ এনে এটা ব্লগ বনাই দিলো আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব